5 নম্বৰ কোৱেশ্চনটো দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m + 1 নাইবা 9m + 8 আৰ্হি এটা 9m আৰ্হি বনাব লাগিব আৰু কি কন্ডিশন দিয়া আছে যোগাত্মক হ'ব লাগিব অখণ্ড হ'ব লাগিব অখণ্ড ঘনফল হ'ব লাগিব গতিকে আগৰ নিচিনাকৈ আমি অংকটো কৰিম প্ৰথমতে আমি ধৰি ল'ব লাগিব আগৰ নিচিনাকৈ কি ধৰি লম লেট ধৰা হল এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু বি ইকুৱেল আমি ধৰি ল'ব লাগিব 3 এতেকে ইউক্লিডৰ কলন বিধিমতে a ইকুৱেল bq + r সূত্ৰমতে কৰিলো b r less than equal to 0 b এর ভ্যালু আছে কিমান 3 r less than equal 0 এরপর r এর ভ্যালু কি হবে 0 1 2 লৈকে হ'ব প্ৰথমতে আমি কৰিব লাগিব r equal 0 হলে কি হ'ব a equal bq মানে কিমান 3q r এর ভ্যালু কিমান 0 থাকিল কি 3q এতে r equal কি ধৰিব লাগিব r equal 1 হলে a equal 3q plus 1 হ'ব r equal 2 হলে a equal 3q plus 2 এতে আমাৰ প্ৰশ্নত কোৱা আছে কি আছে অখণ্ড সংখ্যাৰ ঘনফল 9m যত নেকি দিয়া আছে কি 9m + 1 নাইবা 9m + 8 এতিয়া আকৌ অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত ঘনফলৰ প্ৰকাশ ৰাখি কি হ'ব প্ৰথমতে কি পাইছো আমি 3q হোল কিউব কৰিলে ঘনফল কৰিম 3 কিউব মানে কিমান হ'ব 27q কিউব ইয়াৰ পৰা আমি লিখিব পাৰিম 9 * 3q হোল কিউব 3q কিউব only 9 3q কিউবৰ ঠাইত আমি লিখিম m যত m equal 3q কিউব 9m হল তাৰ পিছত আমি বনাব লাগিব 9m + 1 তাৰ পিছত আমি লম 3q + 1 টো লম 3q + 1 হোল কিউব এতে আমি সূত্র মতে যাম a + b হোল কিউব সূত্র ব্যবহার কৰিম a + b হোল কিউব সূত্রটো কি আছিল a কিউব plus 3 a square b plus 3 a b square plus b cube ইয়াৰ পৰা আমি লিখিব পাৰিম 27 q cube 3 * 9 q square 1 plus 3 * 3 9 q লিখিলো 1 square 1 এ হ'ব 1 cube মানে 1 ইয়াৰ পৰা কিমান কমন যাব ইয়াৰ পৰা কমন যাব কি 9 কমন ল'ব লাগিব 9 * 3 = 27 3 cube এতিয়া থাকিল এতিয়া 9 3 q থাকিব ইয়াৰ পৰা 3 q থাকিব 9 টো কমন লৈছো প্লাস 1 9 এইখিনিৰ ঠাইত কি লিখিম m a + 1 যত m equal হ'ব 3q cube plus 3q plus q
আৰু এটা বনাব আছে আমাৰ কি 9m + 8 লাষ্ট আৰু এটা ইয়াৰ পৰা আমি হেই কৰিম 3q + 8 3q + 2 এইটো কৰিলে 9m + 8 পাম আমি এতিয়া আমি কৰিম এতিয়া আমি কৰিব লাগিব কি 3q + 2 হোল কিউব কৰিল a + b হোল কিউব মতে হৈ যাব a কিউব plus 3 a square b plus 3 a b square plus b cube গতিকে ইয়াৰ পৰা আমি হেই কৰিম ক্যালকুলেশন কৰিম 27 q cube 3 লিখিলো 3 * 2 লিখিলো 6 কৰিলো 6 হৈ গল ইয়াৰ পৰা হ'ব 9 q square ইয়াৰ পৰা কি হ'ব 3 * 3 9 কি হল আকৌ ইয়াতে কি আছে 2 স্কয়ার মানে 4 লিখিলো এই 2 কিউব মানে কিমান হ'ব 8 হল ঠিক আছে এতিয়া ইয়াৰ পৰা কমন লম আমি 9 কিমান হ'ব 9 * 3 = 27 ইয়াৰ পৰা 9 কমন লৈ গলে থাকিব কি 6q স্কয়ার ইয়াৰ পৰা 9 কমন লৈ থাকিব 4q + 8 এইখিনি ঠাইত আমি ধৰিব লাগিব তে m ঠিক আছে কিল 9 এইখিনি ঠাইত কি হ'ব m যত সৰি আকৌ 8 + 8 আছে +8 যত m equal 3q cube plus 6q square plus 4q গতিকে অঙ্কটো এখানেতে হেক তে 6 নম্বৰ প্ৰশ্নটো হ'ব হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকেট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এটা ডাক টিকেট আছে 625টা আৰু 325টা এনেকুৱাকৈ তেও ৰাখিব বা তাই ৰাখিব যাতে এটাও ডাক টিকেট কি ৰৈ নাযায় তেনে সৰ্বাধিক মানে সৰ্বোচ্চ কিমানটা মানে ডাক টিকেট আছিল ইয়াৰ পৰা আমি গহাগু উলাই দিলে উত্তৰটো পাই যাম ইউক্লিডৰ নিয়মমতে আমি গহাগুটো উলাম ঠিক আছে গতিকে 625 গ্ৰেটাৰ দেন 325 ইয়াত এতিয়া 625ক আমি 325 হৰণ কৰিম 325 ৰে 625 হৰণ কৰিম কেইবাৰ যাব একবাৰ 325 ন 3 বাকি থাকে গতিকে আমি লিখিম এতেকে 625 ইকুৱেল 325 into 1 plus বাকি কিমান 300 তাৰপিছত আকৌ 325ক আমি 3 হৰ হৰণ কৰিম 25ক আমি 3 1 গুণ 3 থাকিব 25 গতিকে লিখিম আমি 325 ইকুৱেল 300 into 1 প্লাস কিমান হ'ব 25 আকৌ আমি 300ক আমি হৰণ কৰিম 25 ৰে 300 হৰণ কিমান 25 20 কিবাৰ যাব 25 একবাৰ কৰিলে কিমান হ'ব 25 বাকি থাকিব কিমান 10 পৰা 5 গলে 5 শূন্য 25 2 গুণ 50 তাৰ মানে 300 ইকুৱেল 25 into 12 হ'ব বাকি কিমান বাকি নাথাকে 0 12 বাৰ যায় গতিকে ACF কিমান হ'ব 25 গতিকে আমি লাষ্ট লিখি দিব লাগিব গতিকে হিমাদ্ৰীয়ে সৰ্বাধিক
25টা 25টা থোপত ডাক টিকট বোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া লাষ্ট আৰু এটা অংক আছে 7 নম্বৰ প্ৰশ্নটো কি আছে আমি দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব গতিকে ঠিক একেদৰে আমি ইয়াৰ পৰা গহাগু উলিয়ালে উত্তৰটো পাই যাম ইয়াৰ পৰা আমি কি কৰিম ইয়াতে ডাঙৰ হ'ব 80 greater than 64 এতিয়া কি হ'ব 80 আমি হৰণ কৰিব লাগিব 64 একবাৰ যাব 64 বিগ কৰিলে কিমান হ'ব 10 - 4 6 এতে থাকি কিমান 7 - 6 1 থেকে 80 ইকুৱেল 64 ইনটু কিমান হল 16 হল আকৌ আমি 16ক 64ক হৰণ কৰিব লাগিব 64ক হৰণ কৰিব লাগিব 16 দে 16 1 2 3 চাৰিবাৰ 4 6 গুণ 24 4 7 থাকিব 2 4 গুণ 4 5 6 64 হল গতিকে 64 ইকুৱেল 16 ইনটু 4 প্লাস 0 এতিয়া গহাগু কিমান হ'ব HCF 16 গহাগু আমি 16 পালো গতিকে প্ৰশ্নটোৰ লাষ্টত কি দিয়া আছিল যে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান গতিকে সৰ্বাধিক ৰছীডালৰ দৈৰ্ঘ্য হ'ব গতিকে সৰ্বাধিক ৰছীডালৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ